হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনোৱা হ'ল। ফাইনেলি ক্লাছ 9 এনুৱেল এক্সামিনেশ্যনৰ প্ৰগ্ৰাম অৰ্থাৎ এক্সাম ৰুটিন পাব্লিছ হৈছে। ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিভিজন 1 শোণিতপুৰ ডিষ্ট্ৰিক্টৰ দ্বাৰা এই যোনটো ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন প্ৰগ্ৰাম আছে বা ৰুটিন আছে, এইটো পাব্লিছ কৰা হৈছে। চ' ক্লাছ 9ৰ এক্সাম ষ্টাৰ্ট হ'ব মাৰ্চৰ 7 তাৰিখৰ পৰা। এক্সাম ষ্টাৰ্ট হ'ব। মাজত আমাৰ সময় আছে অলম'ষ্ট 25 ডেইজ। চ' তোমালোকে পঢ়া ষ্টাৰ্ট কৰা, প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা। ফাৰ্ষ্ট এক্সাম আছে ইংলিছ, মৰ্ণিং শ্বিফ্টত হ'ব, ইভিনিং শ্বিফ্ট মেবি নাই। ফাৰ্ষ্ট ইংলিছ হ'ব, দেন 9 তাৰিখে হ'ব জেনেৰেল মেথমেটিক্স অৰ্থাৎ অংক। তাৰপিছত আছে 10 তাৰিখে MIL। তাৰপিছত 11ত আছে জেনেৰেল ছায়েন্স, 12ত আছে ছ'চিয়েল ছায়েন্স। তো মেথছৰ আগত এদিন বন্ধ আছে। ইয়াত ইলেক্টিভ ছাবজেক্ট দিয়া আছে। 13 তাৰিখে হ'ব এক্সাম। হিন্দী, আছামিছ ইলেক্টিভ, জিঅ'গ্ৰাফী ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, সংস্কৃত ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স ইলেক্টিভ, এৰাবিক ইলেক্টিভ এণ্ড NSQF ছাবজেক্ট। তাৰপিছত নোট এটা দিয়া আছে MIL এছামিজ, বড়ো, বেংগলী এণ্ড হিন্দী MIL ছাবজেক্ট। তাৰপিছত ইলেক্টিভ ছাবজেক্টটো আমাৰ ওপৰত দিয়া আছে। ইয়াতো দিয়া আছে হিন্দী, এছামিজ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, এডভান্স মেথামেটিক্স, এৰাবিক আৰু NSQF ছাবজেক্ট। তাৰপিছত আছে ফিডাৰ স্কুলছ উইল হেভ টু কালেক্ট কুৱেশ্যন পেপাৰ্ছ ফ্ৰম চেণ্টাৰ স্কুলছ এভৰি ডে। মানে এই যে এক্সামবোৰ যিবিলাক মানে এফিলিয়েটেড স্কুল থাকে, সেই এফিলিয়েটেড স্কুলবোৰে মানে যোনটো চেণ্টাৰ স্কুল থাকিব তাৰ পৰা সদায় মানে কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰিব লাগিব। সিহঁতৰ নিজৰ মানে স্কুলত কুৱেশ্যন পেপাৰটো নাথাকে, এইটো গৈ চেণ্টাৰ স্কুলৰ পৰা আনিব লাগিব। তাৰপিছত কৈছে প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড বাই দি ৰেচপেক্টিভ স্কুলছ। আৰু প্ৰেক্টিকেল এক্সামিনেশ্যনটো কণ্ডাক্ট কৰিব পাৰিব ৰেচপেক্টিভ স্কুলছবোৰে, নিজৰ স্কুলবোৰে। চ' এইটোৱে আছিলে ক্লাছ 9ৰ প্ৰগ্ৰাম ৰুটিন। চ' মই বোলো আপোনালোকক জনাই দিওঁ। চ' থেংক ইউ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।